নমস্কাৰ মই আব্দুল সত্তাৰ জেজেএম হস্পিটেলৰ ডিজিটেল মাৰ্কেটিং আৰু বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ আপোনালোকক সকলোকে আদৰণি জনাইছো আজি বিশেষ এটা ইনফৰমেশ্যন দিবলৈ কাৰণে আমাৰ হস্পিটেলৰ পিনৰ পৰা যেটো এটা পেকেজ উলোৱা হৈছে তাৰ বিষয়ে মই আপোনালোকক অলপ ইনফৰমেশ্যন দিব খুজিম আমাৰ হস্পিটেলৰ স্বত্বাধিকাৰী ডক্টৰ সঞ্জীৱ শৰ্মা আমি সকলোৱে পৰিচিত তেওঁৰ লগত তেওঁ এজন বিশিষ্ট চিকিৎসক ডিব্ৰুগড়ৰ তেওঁ বহুখিনি চিন্তাধাৰা কৰি আলোচনা বিলোচনা মাজেৰে এটা পেকেজ উলিয়াইছে যেটো পেকেজৰ পৰা আমাৰ যিখিনি অলপ দুখীয়া নিচলা মানুহ যাক আমি ইকনমিক্যালি অলপ ব্যাকওয়ার্ড বুলি কওঁ সেই মানুহখিনি যাতে আমি অলপ কিবা আমাৰ পিনৰ পৰা সহায় বা ধৰক কম খৰচত আমি কিবা তেওঁলোকক সেৱা আগবঢ়াব পাৰো নেকি বহুতখিনি আলোচনা বিলোচনাৰ পাছত এটা পেকেজ এটা উলোৱা হল যাক কয় UMP পেকেজ বুলি ঠিক আছে মই আহিম হে পেকেজটো ওপৰত তাৰ আগতে মই কিছুমান কথা ক'ব খুজো যেনেকে আমাৰ মানুহবিলাক ধৰক আমাৰ মানুহবিলাকে যেতিয়া কনসিভ কৰে ডেলিভাৰী ক্ষেত্ৰত যিখিনি অলপ ইকনমিক্যালি ব্যাকওয়ার্ড মানুহ তাহাঁতি মনৰ কয় যে ব্যাক অফ মাইন্ড সদায় ভাবে যে আমি এখন ভাল নার্সিং হোম হস্পিটেল এখনত আমি এডমিট হওঁ তাতে আমাৰ বাচ্চাটো জন্ম হোক সবৰে মাক বাপেকৰ হেতু ভাবধাৰা থাকে কিন্তু লগে লগে এটু ভাবধাৰা আহি যায় যে এখন যদি আমি ব্যক্তিগত হস্পিটেল এখনত আমি যদি এডমিট হৈ যাওঁ ডেলিভাৰী কাৰণে তাত বা বিলখন কিমান দীঘল হয় কিমান বা টকা পইচা আমি ভাঙিব লগিয়া হয় হে তেনেকুৱা ক্ষেত্ৰত আমি যদি ধৰক খুব নিম্নতম খৰচ এটা যদি আমি যদি পেশেন্টক যদি আমি সুবিধাখিনি দিব পাৰো প্ৰাইভেট মেডিকেল কলেজ এখনত তে মই ভাবো হেতু সমাজৰ কাৰণে খুব ভাল এটা ধৰক সেৱা এটা আগবঢ়োৱা নিচিনা হ'ব যেহেতু এখন জেজেএম এখন ব্যক্তিগত প্ৰতিষ্ঠান হয় ইয়াতো কিছুমান নিজৰ খৰচ আছে যাক আমি বাই ডিফল্ট এক্সপেন্সেস বুলিও কওঁ এইখিনি আমি ভৰিবলগীয়াও হয় সেইবিলাক আমি ক্যালকুলেশন কৰি মেলি সব চাই চিটি আমি এটা সিদ্ধান্তত আহিলো যে এই UMP পেকেজটো আমি এজন পেশেন্টক 25,000 টকা 25,000ত আমি কৰি পেলাই উলিয়াই দিব পাৰিম ইয়াৰ পৰা কি হয় পেশেন্টে এটা ফিক্স এমাউন্ট গম পাই যায় যে আমাৰ ইমানখিনি আমাৰ ধৰক বিল হ'ব তেওঁলোকে যদি ৰেডি থাকে হে হিমানখিনি যদি পইচা লৈ যদি ৰেডি থাকে ইয়াতে ডেলিভাৰী কৰাম বুলি ভাবে তেন্তে তেওঁলোকে আহিব পাৰে আৰু মই ভাঙি পেলাই বুজাই দিছো পেকেজটো ভিতৰত আপোনাৰ কি সোমাই থাকিব 25,000 টকা ভিতৰত আমাৰ ডক্টৰৰ খৰচ যোনে অপাৰেচন কৰিব সিজাৰিন কেছ এনেস্থেচিয়া বাচ্চাৰ ডক্টৰ ঔষধ OT চাৰ্জ ল্যাব টেষ্ট আমাৰ সকলো ধৰণৰ খৰচ 25,000 টকা ভিতৰতে সোমাই থাকে ইয়াৰ বাহিৰে আৰু এক্সট্ৰা পইচা আপোনাৰ দিবলগীয়া একো নাই প্ৰয়োজন নহয় গৈ তে মই ভাবো এই মেছেজটো যিমান পাৰে আপোনালোকে শেয়াৰ কৰক যাতে যিখিনি মানুহৰ সঁচাকে প্ৰয়োজন এনেকুৱা ধৰণৰ পেকেজ বিলাক হে মানুহখিনিয়ে যাতে এই বিষয়ে অৱগত হয় যাতে আমাৰ লগত যোগাযোগ কৰে আৰু খুব কম খৰচত যাতে আমাৰ ইয়াৰ পৰা যাতে তেওঁলোকে সাকসেসফুলি নিজৰ ডেলিভাৰী কৰাই পেলাই ইয়াৰ পৰা যাব পাৰে আৰু বিশেষ জানিবলৈ যদি ইচ্ছা কৰিছে তলত দিয়া আছে নম্বৰ আপুনি হে নম্বৰ যোগাযোগ কৰিলে আৰু বিতংভাৱে আপোনাক তথ্য দিয়া হ'ব এই পেকেজটোৰ বিষয়ে ইয়াকে কৈ মই সামৰণি মাৰিলো ধন্যবাদ